অৱশেষত চলে বলে কৌশলে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদবীটো লাভ কৰিবলৈ সক্ষম হ'ল। আমাৰ অনুমান হ'ল তেওঁ অসমৰ কণ্ডিশ্যনেল মুখ্যমন্ত্ৰী, কণ্ডিশ্যনেল চিফ মিনিষ্টাৰ অৱ আছাম। আৰু বিশেষ কিছুমান কণ্ডিশ্যনত হয়তো হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰীত্বৰ পদটো লাভ কৰিলে, যাৰ ফলশ্ৰুতিত তেওঁ প্ৰতি মুহূৰ্ততে বিজেপি চৰকাৰৰ পৰিচালক RSSক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ কামবিলাক কৰি গৈছে। তেওঁৰ হয়তো ভয় হৈছে যে তেওঁ যদি RSSক সন্তুষ্ট কৰিব নোৱাৰে তেনেহলে হয়তো তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ গাদীখন তেওঁৰ হাতৰ পৰা হেৰাই যাব। সেইকাৰণে কেৱল আৰু কেৱল RSSক সন্তুষ্ট কৰিবৰ কাৰণেই এই অমানৱীয় অসৎ অভিপ্ৰায়ৰ মানুহজনে অসমৰ এটা বিশেষ জনগোষ্ঠীক তেওঁৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কিছুদিনৰ আগতে আমি দেখিলো তেখেতে ড্ৰাগছ ধৰাৰ নামত, গৰুৰ চোৰাং বেপাৰী ধৰাৰ নামত আৰু বিভিন্ন অপৰাধমূলক গৰু চোৰাৰ নামত আৰু বিভিন্ন অপৰাধমূলক কাৰ্যৰ নামত তেওঁ এনকাউণ্টাৰৰ নিৰ্দেশ দিলে। তেওঁ ভৰিত গুলিয়াই দিবলৈ নিৰ্দেশ দিলে। হয়, চোৰাং চিকাৰী, চোৰ, ড্ৰাগছৰ বেপাৰী এইবিলাক ধৰিব লাগে। হয়, এইবিলাকৰ উৎপাতত সমাজত ভাল মানুহ থাকিব নোৱাৰা হৈছে। ড্ৰাগছৰ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্ম মৃত্যুৰ মুখলৈ গতি কৰিছে। হয়, এওঁলোকক ধৰিব লাগে, এওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, কিন্তু শাস্তি দিয়াৰ এটা পদ্ধতি আছে, শাস্তি দিবলৈ আইন আৰু আদালত আছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক ভৰিত গুলিয়াই দিবলৈ, অপৰাধীৰ ভৰিত গুলিয়াই দিবলৈ অৰ্ডাৰ দিলে। এই অৰ্ডাৰ দিবলৈ তেওঁ কোন? তেওঁৰ ক্ষমতা আছে নে নাই এই অৰ্ডাৰ দিয়াৰ? আমি বিচাৰো তেওঁ অপৰাধীবিলাক তেওঁৰ পুলিচে ধৰি আনক, আইনত আদালতৰ সন্মুখত হাজিৰ কৰক। আদালতে যদি সেই অপৰাধীক ফাঁচি দিয়ে তেনেহলে আমি ভাল পাম। সীমা পৰ্যায়লৈও আমি সহ্য কৰিব পাৰিম, আমাৰ কোনো আপত্তি নাই, কাৰণ আমিও নিবিচাৰো অসমখন অপৰাধীৰ স্বৰ্গ হৈ পৰক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে অপৰাধী ধৰাৰ নামত হিমন্ত বিশ্ব শৰ্মাই মিয়া জনগোষ্ঠীৰ লোকসকলক বা মুছলমান লোকসকলক টাৰ্গেট কৰি ল'ব আৰু তেওঁলোকক ধৰিয়েই যেতিয়াই গুলিয়াই দিবলৈ আৰক্ষীক নিৰ্দেশ দিব। আমি আচৰিত হৈছো যে এনকাউণ্টাৰ হ'ব বুলি জানিও, পলালে আৰক্ষীয়ে গুলিয়াই দিব বুলি জানিও হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অপৰাধীয়ে কিয় পুলিচৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰে? আমি আচৰিত হৈছো হেণ্ডকাফ লগোৱাৰ পিছতো এজন অপৰাধী কেনেকৈ ইমান দৌৰি পলাব পাৰে। আমি আচৰিত হৈছো এটা বিশাল পুলিচ ফৰ্চৰ মাজৰ পৰা এজন অকলশৰীয়া অপৰাধী কেনেকৈ দৌৰি পলাবলৈ সাহস কৰিব পাৰে। এই সকলোখিনি কথা সন্দেহৰ আৱৰ্তত থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ নামত দৰং জিলাৰ শিপাজাৰৰ গৰুখুটি অঞ্চলৰ ঢলপুৰত যি অমানৱীয় নৃশংস হত্যালীলা চলালে, এই কথাই আমাৰ লগতে সমগ্ৰ অসমবাসীক জোকাৰি গৈছে। আমিও বিচাৰো চৰকাৰী মাটি বেদখল মুক্ত হওক, আমিও বিচাৰো, কিন্তু সেই বেদখল কিমান দিনৰ আগতে কৰিলে? তেওঁলোকে খাজানা দি আছিল নে নাই? অসম চৰকাৰে সেই বেদখলকাৰীসকলৰ পৰা খাজানা কিয় লৈ আছিলে? যদি তেওঁলোক বেদখলকাৰী, তেওঁলোকে খাজানা কিয় দি আছিলে? ইমানখিনিৰ পিছত 1948ৰ পৰা তেওঁলোকৰ হাতত খাজানাৰ ৰচিদ আছে। মই বিভিন্নজন মানুহৰ লগত কথা পাতিছো, তেওঁলোকে কৈছে আমাৰ 48ৰ পৰা আমাৰ হাতত খাজানাৰ ৰিচিপ্ট আছে। তো ইমানখিনি থকাৰ পাছত সেই মানুহখিনিক উচ্ছেদ কৰাৰ আগতে হিমন্ত বিশ্ব শৰ্মাই অসমৰ অভিভাৱক হিচাপে তেওঁ মানৱীয়তাৰে বিচাৰ বিশ্লেষণ কৰাটো উচিত আছিল। তথাপিও আমি যদি 1 মিনিটৰ কাৰণে মানি লওঁ যে ঢলপুৰৰ পৰা তেওঁলোকক উচ্ছেদ কৰিব লাগে, তেতিয়াও আমি কম যে এই উচ্ছেদ কৰা মানুহখিনি কলৈ যাব এই পৰিকল্পনাটো হিমন্ত বিশ্ব শৰ্মাই নকৰিলে কিয়? তেওঁলোকো মানুহ, মিয়া জনগোষ্ঠীৰ সেই মানুহখিনি আজি নদীৰ পাৰত তম্বু তৰি আছে। তেওঁলোকৰ মাজত শিশু আছে, তেওঁলোকৰ মাজত গৰ্ভৱতী মহিলা আছে, তেওঁলোকৰ মাজত বৃদ্ধ পুৰুষ মহিলা আছে, তেওঁলোকৰ মাজত ৰোগীয়া ব্যক্তি আছে। কৰোনাৰ এই ভয়ানক সংক্ৰমণৰ সময়ত, কৰোনাৰ এই পৰিস্থিতিৰ সময়ত সেই মানুহখিনিক
নদীৰ পাৰত বালি বতাহ বৰষুণ ধুমুহাৰ মাজত থাকিবলৈ দিয়াৰ দৰে অমানৱীয় কাম কৰা হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি কেতিয়াও ক্ষমা নকৰোঁ তাতকৈ এখোপ আগুৱাই গৈ হিমন্ত বিশ্ব শৰ্মাই কালি ধলপুৰত যি নৃশংস হত্যালীলা চলালে তাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ গৰিহণাই নহয় আমি আপোনাক অভিশাপ দিছোঁ যিদৰে আপুনি সেই নিৰীহ ব্যক্তিসকলৰ বুকুত গুলি কৰিবৰ কাৰণে অৰ্ডাৰ দিলে এই পাপে আপোনাৰ পৰিয়ালক আপোনাৰ হাত পুৰুষক এই পাপে চুব আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱানে আপোনাক এই পাপৰ উচিত ফলাফল দিয়ক আমি বাট চাম আপোনাৰ পৰিয়ালেও এনেদৰে পথৰ কাষত নদীৰ পাৰত গৃহহীন হৈ আপোনাৰ পৰিয়ালেও তিল তিলকৈ জীৱন আৰু মৃত্যুৰ মাজৰ সময়খিনি উপভোগ কৰক আমি তালৈ বাট চাম আমি সুশান্ত বিশ্ব শৰ্মা যেতিয়া দৰং জিলাত এছপি হিচাপে নিযুক্তি দিছিল তেতিয়াই আমাৰ সংশয় হৈছিল আমি অনুমান কৰিছিলোঁ অসম আন্দোলনে পোখা মেলা দৰং জিলাত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ ভায়েকক সংস্থাপন কৰি এছপি ৰূপে সংস্থাপন কৰি হিমন্ত বিশ্বই যে এটা গোপন এটা হত্যালীলাৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে সেই কথা আমি অনুমান কৰিব পাৰিছিলোঁ কিন্তু অনুমানৰ ওপৰত ভিত্তি কৰি কোনো কথা কোৱা নাযায় বাবেই আমি ব্যক্ত কৰা নাছিলোঁ কিন্তু কালি যিখিনি হ'ল হিমন্ত বিশ্ব শৰ্মাই অন্য এজন এছপিকো দৰং জিলাত দিব পাৰিলেহেঁতেন কিন্তু নিদিলে কাৰণ তেওঁৰ পৰিকল্পনা আছিল ধলপুৰৰ সেই মানুহখিনিক সম্পূৰ্ণৰূপে উচ্ছেদ কৰা উচ্ছেদত বাধা দিলে প্ৰয়োজন সাপেক্ষে তেওঁলোকক হত্যা কৰা আৰু সেই কামটো কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোনো এছপিৰ ওপৰত নিৰ্ভৰ নকৰিলে কাৰণ এছপিসকল IPS অফিচাৰ তেওঁলোকৰ নিজৰ বিচাৰ বিবেচনা চিন্তা কৰিব পৰা শক্তি আছে অন্য এছপিয়ে হিমন্ত বিশ্বৰ কথা মতে উদ্ভৱ হয়তো নকৰিবও পাৰে তেখেতৰ শিক্ষাৰ ভেলু আছে এছপি পদবী এটা পাবৰ কাৰণে তেখেতে যিমান কষ্ট কৰিলে সংগ্ৰাম কৰিলে তেওঁ কঠোৰ অধ্যয়ন কৰিলে সাধনা কৰিলে সেই সাধনাই তেওঁক শিকাইছে মানৱতা কি সেই সাধনাই তেওঁলোকক জ্ঞান দিছে যে মানৱীয়তা কি সেইবাবে হিমন্ত বিশ্ব শৰ্মাই অন্যান্য এছপিসকলৰ ওপৰত ভৰসা নকৰি নিজৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক দৰং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিলে যাতে তেওঁৰ ভায়েক আৰু তেওঁ মিলি দৰং জিলাৰ শিপাজাৰৰ বৰকুটি অঞ্চলৰ ধলপুৰৰ এই মিয়া জনগোষ্ঠীৰ লোকসকলৰ ওপৰত জঁপিয়াই পৰিব পাৰে আৰু সুশান্ত বিশ্ব শৰ্মাই এজন IPS অফিচাৰ হৈ তেওঁ কালি যি ধৰণৰ শৰীৰ ভাষাৰে বডি লেংগুৱেজেৰে তেওঁ সেই গৃহহীন লোকসকলৰ লগত কথা বতৰা পাতিলে সেয়া অতি হয় গৰ্হিত আৰু ধিক্কাৰজনক সুশান্ত বিশ্ব শৰ্মা এজন এছপি হৈ তেওঁ নাজানে তেওঁ মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই একেই ব্যৱহাৰ তেওঁ আন কিছুমান মানুহক কৰিলেহেঁতেন নে মিয়া জনগোষ্ঠীৰ লোকসকল মিয়া হোৱাৰ কাৰণে মুছলমান হোৱাৰ কাৰণে সুশান্ত বিশ্ব শৰ্মাই সেই মানুহখিনিক তই তহঁত বুলি ৰাজহুৱাভাৱে অপমান কৰিলে নেকি এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন ইয়াতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এজন পুলিচে মূৰত টুপি পিন্ধে আমি দেখো আমি নাজানো পুলিচৰ নীতি নিয়মৰ বিষয়ে কাপোৰ কানিৰ বিষয়ে কেতিয়া কোনটো কাপোৰ পিন্ধিব কেতিয়া কোনটো টুপি পিন্ধিব সেই বিষয়ে আমি জ্ঞাত নহয় তথাপিও আমি যি দেখিছোঁ আনকি ভাস্কৰ মহন্তকো দেখিছোঁ বা তেনেকুৱা বিভিন্ন পুলিচ বিষয়াক আমি দেখিছোঁ যে তেওঁলোকে মূৰত এটা টুপি পিন্ধে কিন্তু কালি সুশান্ত বিশ্ব শৰ্মাই তেওঁৰ চুলি নথকা টাকলু মূৰটো উলিয়াই হিন্দী চিনেমাৰ বলিউড চিনেমাৰ ডনৰ দৰে তেওঁ তই তহঁত আৰু পৃথিৱী উলাট পালাট হৈ গ'লেও মই উচ্ছেদ কৰিমেই এনেকুৱা ধৰণৰ দম্ভালি কেৱল আৰু কেৱল বলিউডৰ চিনেমাত দেখিছিলোঁ অমৃশ পুৰীয়ে কৰা দেখিছিলোঁ কালি সুশান্ত বিশ্ব শৰ্মাৰ উদং চুলিকি উদং মূৰটো আৰু তেওঁৰ বডি লেংগুৱেজেৰে আমাক অমৃশ পুৰীলৈ মনত পেলাই দিলে এই ধ্বংসলীলা এই হত্যালীলা কিহৰ কাৰণে হ'ল আমি মানি লৈছোঁ পুলিচৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰিব নালাগে পুলিচক অৰ্ডাৰ দিয়া হৈছে যে তোমালোক যোৱা এভিকশ্যন কৰা জিলা প্ৰশাসনক দায়িত্ব দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা যে আপোনালোক ধলপুৰলৈ যাওক আৰু সেই চৰকাৰী মাটিখিনিক
উচ্ছেদ কৰক গতিকে তেওঁলোক গৈছে তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিছে আমি আৰক্ষীক কেতিয়াও দোষাৰোপ কৰা নাই নকৰো কাৰণ এইটো চৰকাৰৰ অৰ্ডাৰ চাকৰিয়াল হিচাপে মানিবলৈ তেওঁলোক বাধ্য গতিকে আমি কোনো ফালৰ পৰাই নিবিচাৰো যে কোনো পাব্লিকে কোনো জনতাই পুলিচক আক্ৰমণ কৰক এই কথাটো আমি কেতিয়াও নিবিচাৰো আমিও বেয়া পাইছো পুলিচলৈ লাঠি জুং লৈ খেদি অহা কাৰবাৰটোত আমিও বেয়া পাইছো আমি জনতাক অনুৰোধ কৰিছো আপোনালোকে ভৱিষ্যতেও কোনোদিন আৰক্ষীৰ ওপৰত অত্যাচাৰ নচলাব আৰক্ষীৰলে হাত নুতুলিব আপোনালোকে আইনৰ সহায় লওক কিন্তু তাতো বহুত কিন্তু থাকে ইমানখিনি পুলিচে বেৰি থকা অৱস্থাত এজন অকলশৰীয়া মানুহে লাঠি এডাল লৈ দৌৰি অহা আমি দেখিছিলো সেই অকলশৰীয়া মানুহজন তীব্ৰ বেগত দৌৰি আহিছিলে পুলিচৰ ফালে এডাল লাঠি লৈ হয়তো তেওঁ পুলিচক আক্ৰমণ কৰিবলৈ আহিছিলে সেই কামটো তেওঁ বেয়া কাম কৰিছিলে আমি সেই কামটোত বেয়া পাইছো আমি কেতিয়াও তেওঁৰ সেই কাৰ্যক সমৰ্থন নকৰো কিন্তু এই অকলশৰীয়া মানুহজনক ইমান সোপা পুলিচে গবা মাৰি ধৰিব নোৱাৰিলে কিয় ইমান সোপা পুলিচে সেই মানুহজনক জীৱন্ত অৱস্থা ভৰিত গুলি কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কিয় ভৰিত গুলি কৰা হলেও তেওঁ পৰি গ'লহেঁতেন হাতত গুলি কৰা হলেও তেওঁ পৰি গ'লহেঁতেন তেওঁৰ লাঠিডাললৈ গুলি কৰা হলেও তেওঁৰ লাঠিডাল হাতৰ পৰা পৰি গ'লহেঁতেন তাকে নপৰি ইমান সোপা পুলিচ তেওঁৰ ওপৰত জঁপিয়াই তেওঁ বুকুত গুলি কৰাৰ কি কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য আমি অনুভৱ কৰিছো যে মিয়াৰ মুছলমানৰ ওপৰত অত্যাচাৰ ইয়াকে কৰিবলৈ যাওঁতে তেওঁ খিলঞ্জীয়া মুছলমান আৰু মিয়া মুছলমানৰ মাজত বিভেদ আনিবৰ কাৰণে তেওঁ আলোচনা কৰিলে আলোচনাৰ কালত তেওঁ কেৱল খিলঞ্জীয়া মুছলমানক মাতিছো বুলি ক'লে তেওঁ ক'লে যে প্ৰথমতে খিলঞ্জীয়া মুছলমানৰ লগত আলোচনা কৰিম তাৰপিছত মিয়া মুছলমানৰ লগত আলোচনা কৰিম আমি গম নাপালো তেওঁ মিয়া মুছলমানৰ লগত আলোচনা কৰিলে নে নাই এই যে খিলঞ্জীয়া মুছলমান আৰু মিয়া মুছলমান এই ভাগটো কৰি তেওঁ প্ৰথমতে মুছলমানখিনিক ভাগ কৰি ল'লে আৰু তাৰ পাছত তেওঁ অত্যাচাৰ কৰিবলৈ লাগি গ'ল হিমন্ত বিশ্ব শৰ্মা মই আপোনাক কৈছো আপোনাৰ টোপনি হৰণ হৈছে ক্ষমতা হেৰুৱাৰ ভয়ত আপোনাৰ টোপনি হৰণ হৈছে অলপমান পাপ পুণ্যৰ কথা ভাবক অলপমান নিজৰ দুটা সন্তানৰ কথা ভাবক আপুনি কৰা কামখিনিয়ে আপোনাৰ সন্তানক বিপদত পেলাব আপোনাৰ সন্তানক ভগৱানে এনেকুৱাই যদি কিছুমান দুখ দিয়ে তেনেহলে আপুনি সহ্য কৰিব পাৰিবনে আপুনি যিখিনি কৰি আছে সেই কামখিনিয়ে যি পৰিয়ালবিলাকত কান্দোনৰ ৰোল তুলিছে যি পৰিয়ালবিলাকৰ মাজৰ পৰা নিজৰ আত্মীয়ক কাঢ়ি লৈ গৈছে সেই একেই ঘটনাৰ দুখ যদি কাইলৈ মই পাওঁ বা আপুনি পায় আমাৰ কেনেকুৱা লাগিব এই কথাখিনি ভাবি চাবলৈ মই আপোনাক দাবী জনালো আপোনাক আৰু এতিয়া অনুৰোধ বা আহ্বান কৰাৰ কোনো পৰিৱেশ নাই হিমন্ত বিশ্ব শৰ্মা দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ বৰকুটিত যি ধ্বংসলীলা হ'ল যি হত্যালীলা হ'ল ইয়াৰ বাবে আপুনি দায়ী একমাত্ৰ আপুনি দায়ী সুশান্ত বিশ্ব শৰ্মাৰ জৰিয়তে আপুনি হত্যাৰ লীলা পাতিছে এই হত্যালীলা বন্ধ কৰক অতি সোনকালে এই হত্যালীলা বন্ধ কৰক আপোনাৰ বাবেই আজি অসমৰ মানুহে মিয়া জনগোষ্ঠীক মিয়া গেদা গেদি বাংলাদেশী বুলি গালি পাৰিবলৈ সাহস পাইছে আপোনালোকৰ বিজেপিৰ আইটি সেলৰ মানুহে মানুহক ইমান অশ্লীল ভাষাৰে গালি পাৰিছে আৰু তেওঁলোকৰ উপাধিবিলাক অসমীয়া উপাধি আমি ভাবি আচৰিত হওঁ অসমীয়া ডেকা ল'ৰাটো কেতিয়াও ইমান অসভ্য নাছিলে অসমীয়া ডেকা ল'ৰাই মানুহক কেতিয়াও ইমান অপমান কৰা নাছিলে কিন্তু আপোনালোকৰ বিজেপিৰ দিনত অসমীয়া ডেকা ল'ৰাই মানুহক ইমান অশ্লীলভাৱে অপমান কিয় কৰিছে তাৰ কাৰণ আছে এই যে ডেকা ল'ৰাবিলাকৰ নাম দি আপোনালোকে যে ছ'চিয়েল মিডিয়াত আপোনালোকৰ বিৰোধ কৰা মানুহক যে অপমান কৰাইছে সেয়া কিন্তু কোনো অসমীয়া ডেকা ল'ৰাই নাই কৰা আপোনালোকে 2-3জন মানুহক বহুৱাই লৈছে ফেক একাউণ্ট খুলি অসমীয়া ডেকা ল'ৰাৰ নাম দি আপোনালোকে একেখিনি মেছেজ কোনোবাই পোষ্ট দিলেই আপোনালোকে গালি পাৰিছে অশ্লীল গালি পাৰিছে যাতে অসমীয়া মানুহবিলাক মনে মনে থাকে আপোনালোকে ইমান তললৈ নামি গৈছে ইমান অশ্লীলভাৱে মানুহক আক্ৰমণ কৰিছে আপোনালোকৰ কামবোৰৰ প্ৰতিবাদ কৰিবলৈ এতিয়া ভদ্ৰ অসমীয়াই লাজ পাইছে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ক্ষমতাৰ ৰাগিয়ে এদিন আপোনাক নিজেই শেষ কৰি পেলাব আপুনি বেলেগলৈ ভয় কৰিব নালাগে আপুনি মিয়াক হত্যা কৰাৰ যি
ধ্বংসলীলা কালি যি হত্যালীলা কৰিলে সেই হত্যালীলাৰে আপুনি RSSৰ প্ৰিয় পাত্ৰ হ'বলৈ গৈছে যাতে RSSে আপোনাক মুখ্যমন্ত্ৰী কৰি ৰাখে এই মানুহখিনি কিন্তু কেতিয়াও বিদেশী নহয় সেই মানুহখিনি কেতিয়াও তেওঁলোক বাংলাদেশৰ অবৈধ নাগৰিক নহয় যদি হলহেঁতেন তেনেহলে নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক তালি টোপোলা সহিত অসমৰ সীমাৰ বাহিৰ কৰি খেদি দিলেহেঁতেন কেন্দ্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আপুনি যদি জানে সেই মানুহখিনি অবৈধ বাংলাদেশী নাগৰিক তেনেহলে আপুনি সেই মানুহখিনিক আপোনাৰ গাড়ী আছে পুলিচ আছে আপোনাৰ সকলো ক্ষমতা আছে সেই মানুহখিনিক আপুনি লৈ যাওক উঠাই লৈ যাওক লৈ গৈ আপুনি অসমৰ সীমাৰ বাহিৰ কৰি থৈ আহক সৌখন মেঘালয় বৰ্ডাৰত লাগি আছে তামাবিলৰ বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰত আপুনি তেওঁলোকক এৰি থৈ আহক সেইখিনি কৰাৰ সাহস আপোনাৰ নাই কাৰণ কি জানে তেওঁলোক অবৈধ বাংলাদেশী নহয় তেওঁলোক ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিকৰ ওপৰত আপুনি যি অত্যাচাৰ চলাইছে সেই অত্যাচাৰ কোনো ভাৰতীয় মানুহে সহ্য নকৰে আমি সহ্য নকৰো কেতিয়াও নকৰো তাৰ বাবে আপুনি মোক যদি মেয়ৰ ৰক্ষক বুলি ক'ব বিচাৰে তাৰ বাবে আপুনি যদি মোক আপোনাৰ আইটি সেলৰ মানুহ লগাই মোক যদি আপুনি মেয়ৰ সাপোৰ্টাৰ বুলি ক'ব বিচাৰে হয় মই মেয়ৰ সাপোৰ্টাৰ হাজাৰবাৰ কম কাৰণ এই মেয়ৰ জনগোষ্ঠীৰ লোকখিনি অসমৰ বৈধ নাগৰিকৰ ওপৰত আপোনাৰ এই অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ'ব কোনো কাৰণতেই নহ'ব আপুনি আপোনাৰ যিটো তেজ পিয়া স্বভাৱ আপুনি মানুহৰ যিটো ৰক্ত পিপাসু আপোনাৰ যিটো অনুভূতি আপোনাৰ যিটো ৰক্ত পিপাসী আপোনাৰ মগজৰ যি চিন্তা চৰ্চা সেই চিন্তা চৰ্চা আপুনি বন্ধ কৰক এই মানুহখিনিক প্ৰথমতে থাকিবলৈ জাগা দিয়ক তাৰ পিছত আপুনি উচ্ছেদ কৰিব উচ্ছেদৰ নামত বিজেপিৰ মানুহবিলাকে মাটি সম্পত্তি নিজৰ নামত কৰি 14 পুৰুষলে গোটাই থৈ যোৱাৰ প্লেনিং কৰিছে আপোনালোকে উচ্ছেদ কৰি কাক দিব মাটি আপোনালোকে উচ্ছেদ কৰি চৰকাৰৰ কৃষি প্ৰকল্পৰ নামত আপোনালোকৰ বিজেপিৰ কেইজনমান বিধায়কে এই মাটিখিনি হস্তগত কৰি নিজে জমিদাৰ হোৱাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ কোনো কাৰণতেই ক্ষমা কৰা নহ'ব আপুনি মনত ৰাখিব আপোনাক আমি পাতিছো মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণে পাতিছে আৰু মিয়া জনগোষ্ঠীৰ লোকসকল অসমৰ বৈধ নাগৰিক আৰু তেওঁলোক আমাৰ ককাই ভাইৰ ওপৰত আপোনাৰ বন্দুকৰ অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ'ব যে লুঙি টুপি ভাল নে অৰুণোদয় ভাল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আগতে কৈছিলো ব্ৰেনলিয়া খাবলৈ তেওঁ পাহৰে তেওঁ মই মনত পেলাই দিছো যে তেওঁ সুধিছে যে লুঙি টুপি ভাল নে অৰুণোদয় ভাল এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো লুঙিখনৰ মালিক আপুনিয়ে আছিলে কাৰণ লুঙিখনৰ আৱিষ্কাৰ আপুনিয়ে কৰিছিলে আপুনি হয়তো পাহৰি গ'লে আপোনাৰ গাৰ পৰা এতিয়াও লুঙিৰ গোন্ধ কিন্তু যোৱা নাই আপুনিয়ে সেইজন প্ৰথম ব্যক্তি আছিলে যোনে লুঙিৰ আঁচনি উলিয়াইছিলে টুপিৰ আঁচনি উলিয়াইছিলে সূতা কম্বলৰ আঁচনি প্ৰস্তুত কৰা প্ৰথম ব্যক্তিজন আৰু বিতৰণ কৰা প্ৰথম ব্যক্তিজন আছিলে আপুনিয়ে সেই লুঙিখনৰ আৱিষ্কাৰ কৰিছিলে আপুনি সেই লুঙিখনৰ তলত থাকি আপুনি ৰাজনৈতিক জীৱন আৰম্ভ কৰি মন্ত্ৰিত্ব লাভ কৰিছিলে আপুনি এটা কথা নাপাহৰিব সেই লুঙিখনৰ কাৰণে আপোনালোকে যদি চাই সামগুৰিত আপোনালোকে জয়লাভ কৰিছিলে সেই লুঙিখনৰ কাৰণে আপোনালোকে সামগুৰিত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই লুঙিখনৰ পিছে পিছে ঘূৰি আপোনালোকে ভোট বিচাৰিছিলে এইবিলাক কথা নাপাহৰিব লুঙিখনৰ আৱিষ্কাৰ আপুনিয়ে কৰিছিলে আৰু লুঙিখনৰ মালিক আপুনিয়ে সেইকাৰণে আপুনি জানিব লুঙি ভাল নে অৰুণোদয় ভাল আৰু এটা কথা আপুনি যেটো সুধিছে লুঙি ভাল নে অৰুণোদয় ভাল লুঙি লাগিব নে অৰুণোদয় লাগিব এতিয়া মই ক'ব বিচাৰিছো যে লুঙিখনেৰে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভোট কিনিব পাৰে লুঙিৰে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভোট কিনে তিতা কেৰেলা ভাজি খালেও তিতা আৰু সিজাই খালেও তিতা এটা কথা মনত ৰাখিব তিতা কেৰেলা ভাজি খালেও তিতা আৰু আপোনাৰ সিজাই খালেও তিতা লুঙিৰে আপোনাৰ লুঙিখনৰ কাৰণে বস্তুৰ দাম বঢ়া নাই কিন্তু অৰুণোদয়ৰ কাৰণেহে বস্তুৰ দাম বাঢ়িছে মনত ৰাখিব লুঙিখনৰ কাৰণে বস্তুৰ দাম বঢ়া নাই অৰুণোদয়ৰ কাৰণেহে বস্তুৰ দাম বাঢ়িছে আৰু লুঙিখনেৰে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভোট কিনিব পাৰে এতিয়া আপুনি নিজে ভাবক লুঙি লাগিব নে অৰুণোদয় লাগিব অৰুণোদয় কেৱল দিছে আপুনি ভোটৰ কাৰণেহে আৰু যে এই যে অৰুণোদয় পইচা 1250 টকা 12 বছৰ চলিব পাৰিব নে 12 দিন চলিব পাৰিব আপুনি সেইটো উত্তৰো কিয় নুখুদিলে মহিলা সঁচা কথাটো ক'বলৈ গ'লে বিজেপি দলটো হৈছে চুৰৰ দল তেওঁলোকে চুৰ নকৰাকে আচলতে 26ৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে আৰু এই চুৰ দলটোৰ যিটো চুৰি কাৰ্য সেই চুৰি কাৰ্যটোৰ কামাণ্ডাৰটো হৈছে আপোনাৰ অশোক সিংঘাল বেপাৰী এই হাৰিয়ানাৰ পৰা যে মানুহজন আহি অসমত যে আপোনাৰ বৰ্তমান সময়ত মেইন মন্ত্ৰী যে হৈ গ'ল
এই মন্ত্ৰীজনে এতিয়া কি কৰিছে যে হাৰিয়ানা উত্তৰ প্ৰদেশ বিহাৰ সেই ৰাজ্যসমূহৰ পৰা অহা এই ভ্ৰাম্যমান ভোটাৰবিলাকৰ নাম অসমৰ সমষ্টিয়ে তেওঁ সোমোৱাই দিবৰ কাৰণে এতিয়া এই এছআৰ নামত ভোট কাৰ্যটোৰ গোটেই মনিটৰিংটো তেওঁ কৰি আছে চুৰৰ চৰ্দাৰটো মানে অশোক সিংহাল সেই কথাটো আপোনালোকে বুজি লওক এতিয়া অসমৰ ৰাইজে আমাৰ মন পছন্দৰ প্ৰাৰ্থী আমি জয়ী কৰাব নোৱাৰিম এই উত্তৰ প্ৰদেশ বিহাৰ আজি আপোনাৰ হাৰিয়ানাৰ পৰা অহা যিবিলাক ভ্ৰাম্যমান ভোটাৰ যিবিলাক আচলতে বিহাৰী যিবিলাক মাৰোৱাৰী যিবিলাক অচিনাকি মানুহ তেওঁলোকে এতিয়া সমষ্টিয়ে তেওঁলোকৰ নাম ভৰাব আৰু তাৰ পাছত তেওঁলোকে আমি যিগৰাকী প্ৰাৰ্থীক ভোট দি জিকাম সেইগৰাকীক আমি জিকাব নোৱাৰো তেওঁলোকেহে জিকাব তেওঁলোকৰ প্ৰয়োজনৰ মানে কি ভালপোৱা প্ৰাৰ্থীজনক গতিকে এইটো কেনেকুৱা ধৰণৰ ভয়ংকৰ দিন আহিছে অসমত আপোনালোকে বিবেচনা কৰক এতিয়া অসমৰ ৰাইজক আচলতে বিজেপি চৰকাৰে বিজেপি দলটোৱে বৰ্তমান সময়ত আচলতে বিশ্বাস ল'ব পৰা নাই আৰু তেওঁলোক কনফাৰ্ম হৈছে আৰু কনফিউজ হৈ আছে বিজেপি দলটো বৰ্তমান সময়ত কনফিউজ হৈ আছে তেওঁলোকে ২৬ৰ নিৰ্বাচনত যে নিজিকে সেই কথাটো তেওঁলোকে আচলতে গমে পাইছে সেইকাৰণে তেওঁলোকৰ উদ্দেশ্যটো এতিয়া হৈছে চুৰি কৰি তেওঁলোকে ইলেকশ্যনত জিকিব লাগিব সেইকাৰণে এতিয়া আপোনালোকে দেখিলে নহয় কালি বকু ছয়গাঁৱৰ ঘটনাটো পোহৰলৈ আহিছে বকু ছয়গাঁৱত আপোনাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে নিৰ্বাচন আয়োগৰ কম্পিউটাৰ অন কৰি তাত আপোনাৰ বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰিলে তাৰ পাছত আপোনাৰ সেই অচিনাকি মানুহৰ বিহাৰ উত্তৰ প্ৰদেশৰ পৰা অহা মানুহ বা যিবিলাক আচলতে আপোনাৰ এই বহিৰাগত যিবিলাক মানুহ তেওঁলোকৰ নাম সংযোজন কৰি দিছে এইটো সমষ্টিয়ে চলি আছে গোটেই অসমত গতিকে কেনেকুৱা ঘটনা বৰ্তমান সময়ত বিজেপি আমদানি কৰিছে আপোনালোকে নিজে এবাৰ ভাবি চাওক মানে বিহাৰ উত্তৰ প্ৰদেশৰ সেই দিনবিলাক অসমলৈ আনিব খুজিছে এছআইআৰৰ নামত যেনেকে বিহাৰ উত্তৰ প্ৰদেশত ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি আপোনাৰ এই বিজেপি চৰকাৰ শাসনলৈ আহিলে সেই একে প্ৰেক্টিচ আজি অসমত কৰিবৰ কাৰণে অশোক সিংহালে আৰম্ভ কৰিছে সেইটো তেওঁলোকৰ সিদ্ধান্ত হৈ গৈছে আপোনালোকে এটা কথা নিশ্চয় শুনিছিলে মাজতে যে দিলীপ শইকীয়াই মানে জুম মিটিঙত এটা কথা তেওঁ কৈ দিছে যে এই যিবিলাক বিজেপি বিৰোধী ভোটাৰ ১০,০০০কে কৰ্তন কৰিব লাগে আৰু বিজেপিৰ সমৰ্থনত যিবিলাকে ভোট দিব সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে সেইকাৰণে তেওঁলোকে জুম মিটিঙত সেই মিটিঙত যে কথাটো যে ওলাইছিলে সেইটো ইতিমধ্যে সমষ্টিয়ে সেই কামবিলাক আৰম্ভ হৈছে আৰু নিৰ্বাচন আয়োগটো কি হৈ আছে আচলতে নিৰ্বাচন আয়োগটো স্বতন্ত্ৰ অনুষ্ঠান হয় নে নহয় নিৰ্বাচন আয়োগৰ ভূমিকা আজিৰ দিনটোত কি আপোনালোকে যদি চাই নিৰ্বাচন আয়োগ এতিয়া আচলতে বিজেপিৰ হাতৰ পুতলাত চলি আছে হাতৰ পুতলাৰ নিচিনা তেওঁলোকে বিজেপিক পুনৰ ২৬ত মানে জয়ী কৰাবৰ কাৰণে ঠিকা লৈছে নেকি সেই প্ৰশ্নবিলাক আজি আহিছে আমাৰ মনত তেওঁলোকে যদি ঠিকাই লোৱা নাই তেনেহলে কেনেকে আচলতে এই আয়ুক্তৰ কাৰ্যালয়বিলাকত নিৰ্বাচন আয়োগৰ কম্পিউটাৰ খুলি কেনেকে আচলতে বিজেপি নেতা কৰ্মীয়ে তাত নাম কৰ্তন নাম সংযোজন কৰিব পাৰে ফ্ৰম 7ত আপোনাৰ তেওঁলোকে কেনেকে লগ ইন কৰি নাম কৰ্তন আৰু নাম আপোনাৰ সোমোৱাব পাৰে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক মানে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থকা দৰকাৰ যদি স্বতন্ত্ৰ নহয় তাৰ বিৰুদ্ধে প্ৰতিবাদটো হ'ব আজিৰ দিনটোৰ পৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু আমাৰ স্পষ্ট কথা সমষ্টিয়ে আমি প্ৰতিবাদ কৰিম আমি কোনো কাৰণতে গণতান্ত্ৰিক ব্যৱস্থাক তছনছ কৰিবৰ কাৰণে বিজেপিক অনুমতি দিব নোৱাৰো এনেকৈ মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি আজি আমি অসমৰ ৰাইজে আমি ভালপোৱা প্ৰতিনিধি নিৰ্বাচন কৰিব নোৱাৰিম আজি আপোনাৰ বিহাৰ উত্তৰ প্ৰদেশৰ মানুহ আহি অসমৰ প্ৰতিনিধি নিৰ্বাচন কৰিব আজি অসমৰ মুখ্যমন্ত্ৰী আজি অচিনাকি মানুহে পাতিব আজি বিধায়কবিলাক আজি অসমৰ ৰাইজে যিবিলাকক বিচাৰিব তেওঁলোকে হ'ব নোৱাৰিব বেলেগ মানুহে আহি আচলতে তেওঁলোকৰ পছন্দৰ বিধায়ক ইয়াত আপোনাৰ পাতিবলৈ আহিব সেই কথাটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো আমাৰ স্পষ্ট কথা ইয়াত চুৰি কাৰ্য কৰি অসমত তেওঁলোকে গাদী দখলৰ যিটো স্বপ্ন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইটো কেতিয়াও সফল কৰিব নিদিওঁ সেই কথাটো স্পষ্ট কোনো কাৰণতে এনেকৈ আচলতে বিজেপি বিৰোধী ভোট কৰ্তন আৰু আপোনাৰ বিজেপিৰ সমৰ্থনত যিবিলাক মানুহৰ নাম সংযোজন কৰিব বিচৰা হৈছে যিবিলাক অস্থায়ী মানুহ যিবিলাক মোবাইল ভোটাৰ যিবিলাক বিহাৰী মাৰোৱাৰী যিবিলাক বাহিৰৰ পৰা আহি সেই আপোনাৰ নিজৰ ৰাজ্যতো তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰিব অসমতো ভোটাধিকাৰ প্ৰদান কৰিব সেই ঘটনা আমি অসমত হ'বলৈ নিদিওঁ বিহাৰ যি হৈ গ'ল অসমত সেইবিলাক প্ৰেক্টিচ কেতিয়াও নকৰিব আৰু অশোক সিংহালে সাৱধান কৰি দিছো আপুনি অসমৰ মালিক হ'বলৈ নাহিব সেই কথাটো স্পষ্ট অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ৰাইজে আপোনাক অনুমতি দিয়া নাই আমি অসমৰ ৰাইজে যাক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব লাগে আমি জানো তাক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিম আপুনি ইয়াত আপোনাৰ নিজৰ মানুহ আনি ইয়াত অসমীয়া মানুহৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে যি ধৰণৰ চেষ্টা চলাইছে সেইটো কেতিয়াও সফল হ'বলৈ দিয়া নহয় সেই কথাটো আমি স্পষ্ট কৰি দিছো
आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को